हेलो एवरीवन मोर चैनल नतुन এটা ভিডিও লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো বতৰ বৰ ভাল কিনকিনকে অলপ বৰষুণ দি আছে আৰু আহিন মাহ হোমালে লগতে পূজা বতৰ খুব এটা সুন্দৰ বতৰ অলপ ঠাণ্ডা ভাব আৰু ওপৰলৈ উঠি আহিছো একেবাৰে থাৰ্ড ফ্লোৰ বেলকনিলে বলো অকনমান সাফা কৰো এখন বেলকনিলে মোৰ একেবাৰে অহা নহয় একেত আহে কিন্তু একেতে মানে এইবিলাক একেবাৰে চকুকান নিদিয়ে জলকীয়া কেইটামান নাছিলে তাতে পানী চানি দিয়ে কিন্তু বন বাট এইবিলাক একেতে কিন্তু নাচায় আৰু বলক তেনেহলে উলাই আহিলো ইয়া বাল্টিং লৈ আহিছো বলো অকনমান সাফা কৰি দিও ৰুম কিটা আৰু আপোনালোককো দেখুৱাও মোৰ ওপৰখিনি আৰু কিনো সাফা কৰিলো গুটেখিনি দেখুৱাম বলক তেনেহলে ভিডিওটো মাজলৈ আগবাঢ়ি যা আৰু এয়া ওপৰলৈ উঠি আহিয়ে মোৰ এইফালে বেলকনিলৈ যায় ওপেন বেলকনি এখন আছে বৰ ধুনীয়া হিফালে আকৌ ছোৱালী ৰুম দে এইখন বেলকনি খুব ধুনীয়া মই আগতে খুব আহো আজিকালি মই এই পেজত কাম কৰাৰ পৰা মোবাইলটোত বহুত সময় দিবলগীয়া হয় আৰু বিভিন্ন কাম কাজত ব্যস্ত থকাৰ কাৰণে এইখন বেলকনিলৈ মই আহিবলৈ একেবাৰে সময় নাপাওঁ খুব মৰমৰ বেলকনি আছিল এইখন মোৰ মানে বৰ বেয়া লাগে কেতিয়াবা ভাবো ফ্লেটলৈকে যাওঁগে নেকি আসলতে ঘৰ দুৱাৰবোৰ অলপ বেছি ডাঙৰ হলে আমাৰ কষ্ট বেছি হয় এই মানে বহলকে ইমান কে বনাই লোৱাৰ পাছত এতিয়া আপুনি এৰিবও নোৱাৰে ধৰিবও নোৱাৰে মানে এতিয়া বাৰু বেমাৰ আজাৰ নাই কাৰণে কামখিনি কৰি আছো বাৰু ধুনীয়াকে বেমাৰ আজাৰ হলে যে কি হ'ব মই মানে ভাবিয়ে নেপাওঁ এই ওপৰ ঘৰখিনি আসলতে আলহী দুলহী আহিলেহে মানে চাফ চিকুণ কৰা হয় ছোৱালী আহিলে বিশেষকে চাফ চিকুণ কৰো আৰু এইফালে এটা অকনমানিকে পাকঘৰ এটা আছে দেখিছেনে আৰু পাকঘৰটো বলো আজি অকনমান চফা কৰো আজি চফা কৰিম বুলি আহিছো যেহেতু পূজা আহিছে নহয় ঘৰবোৰ লাহে লাহে অকনমান চাফ চিকুণ কৰিম আৰু ভিডিওটো অকনমান বনাই আপোনালোকক দেখুৱালে এই পাকঘৰটোত আকৌ একো বনোৱা নহয় ছোৱালীয়ে তেতিয়া কৈছিলে যে আমি গলে কিবা বনাম পাকঘৰটো ভাল কৰি ৰাখিবা আৰু এই বাৰ্নাৰটো তাই বাৰ্নাৰ আছিল তাই দিল্লীত যেতিয়া অকলে আছিল সেই বাৰ্নাৰটো তাই ভাত পানী ৰান্ধিছিলে আৰু বিয়া হোৱাৰ পাছত মই বাৰ্নাৰটো লৈ আহিলো আৰু ইয়াতে এনেকে থৈ দিছো ইয়াত কিন্তু একেবাৰে এইবোৰ ইউজ নহয় তথাপিতো ইউজ নকৰিলেওতো চাফ চিকুণ কৰিবই লাগিব ইমান ধূলি মাকতি পৰে নহয় সঁচাকে মোৰ মানে কেতিয়াবা একেবাৰে অতিষ্ঠ হৈ যাওঁ তেতিয়া ভাবো যে ফ্লেটেই ভাল ফ্লেটতে থাকোগে এনেকুৱা নিচিনা লাগে কিন্তু এতিয়া বনাই কৰি আৰু ফ্লেটলৈ যাবলৈও মই এটো মানে লাজৰ কথাহে হ'ব নহয় নে মই কেতিয়াবা লৰাক কৈ থাকো বোলে আমি ফ্লেটলৈকে যাওঁগে এইবিলাক সব ভাড়া চাৰা দি দিও কিমান মেইনটেইন কৰিম অৱশ্যে ভাড়া ঘৰে দিলেও যে মেইনটেইন কৰিব গোটেইখন বৰবাদ কৰিব আৰু পাকঘৰটো সাফা কৰিবলৈ মই একেবাৰে ওপৰলৈকে উঠি যাম এতিয়া আৰু ওপৰত যেটো আমাৰ পানী টেংকি আছে মই জলকীয়া বেঙেনা বহুত বস্তু ৰুইছিলো এখেতে পানী দিবলৈ আহে অকল পানীহে দিয়ে কিন্তু বন বাট একোৱে মানে নেচাই আৰু পানীখিনি ধামধুম দিব লাগে দিয়ে আৰু মই বহুত দিনৰ মূৰত আহিছো কি হৈছে একেবাৰে গম পোৱা নাই মই সঁচাকে আজিকালি ওপৰলৈ আহিবলৈ একেবাৰে সময় নাপাওঁ কিছুমান কাম এৰিব লাগিব অৰিফিলিমতো সোমালো বিভিন্ন কামবিলাক লৈ লৈছো গতিকে কি হ'ব আৰু এই যে জলকীয়া ভোট জলকীয়া আছিল আগতে এবাৰ আপোনালোকক দেখুৱাইছিলো মই আৰু ছোৱালীক মই এই ভোট জলকীয়া ইয়াৰ পৰা দিও পঠিয়াইছিলো তাইকে আৰু ভোট জলকীয়া জোপা মৰিয়ে গ'ল মানে সব বস্তু মৰি গ'ল ইয়াতে মোৰ মান ধনিয়া আছিলে জলকীয়া বেঙেনা আছিলে কেতিয়া মৰিলে কি কথা আসলতে মই গমেই নেপালো এখেত আহি থাকে ওপৰলৈ সদায় পানী টেংকি চাবলৈ মই এইটো ফ্ল'ৰলৈ তেনেকে নাহো কিন্তু কি যে হ'ল নহয় একদম বন বাট একেবাৰে মানে অৱস্থা কাহিল আৰু এতিয়া এইবিলাকত কিবা পুলি ৰুম ভাবিছো ৰবি শস্য যেহেতু সময় আহিছে কেইডালমান ধনিয়াকে বা অকনমান পালেং অকনমান লাই আগতে কিন্তু মোৰ বহুত হৈছিলে জানেনে মই কৈছো নহয় মই ফেচবুকত যেতিয়াৰ পৰা কাম কৰিলো তেতিয়াৰ পৰা মোৰ বহুত সময় ফেচবুকে লৈ লৈছে ফেচবুকত দিবলগীয়া হয় আৰু বাহিৰৰ কামো আছে আপোনালোকে জানি মই এনজিঅ এটাত কাম কৰি আছো লগতে আকৌ অৰিফিলিমটো ডিঙিত উলমাই ললো এটো আৰু এতিয়া মানে মই কিছুমান কাম এৰিম ভাবিছো নোৱাৰিছোগে আৰু মোৰ ঘৰ দুৱাৰ বৰবাদ হৈ গৈছে দেখিছেনে আৰু এনেকৈ আজি চাফা চিকুণ কৰিলো আপোনালোককো দেখুৱালো ভিডিওটো যোগেদি মইনো কি কৰি থাকো বহুতে কয় বাইদেউ আপুনি কামেই নকৰে নেকি অকল মানে ভিডিওকেই বনাই থাকে একদম মানে হেনেকে নাভাবিব ভুল নাভাবিব মই অকল ভিডিও নবনাও বহুত কাম কৰো এয়া আপোনালোকে কেমেৰা সন্মুখত দেখিছে এইখিনি কাম কিন্তু কেমেৰা আৰত যে কিমান কাম কৰো মোৰ মানে আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম আৰু এইবিলাক কাম কৰি মই খাবলৈ পাহৰি যাওঁ আৰু ঘৰত বহুত বেছি গালি খাওঁ আজিও মই অৱশ্যে ব্ৰেকফাষ্ট কৰাই নাই আৰু কাম কৰিলে মই সকলো কথা পাহৰি যাওঁ খোৱা বোৱা সব পাহৰি যাওঁ আৰু কাম কৰি মই বহুত বেছি ভাল পাওঁ কাম দেখিলে মই একেবাৰে থাকিবই নোৱাৰো আৰু এই কামখিনি কৰি থাকোতে মনে মনে ভাবিছো মই যদি এদিন নাইকিয়া হৈ যাওঁ এইবিলাক কি অৱস্থা হ'ব বাৰু মানে লৰাইটো একো
কথা গমেই নাপায় সি এইবিলাক কথা নাজানো আৰু দেই কি হ'ব কি নহ'ব এইবিলাক ঘৰ দুৱাৰ কৰি পেলাই এতিয়া মই মানে মহা সংকটত পৰা নিচিনা হৈছে এৰিবও নোৱাৰোঁ ধৰিবও নোৱাৰোঁ আৰু মোৰ মানুহজনৰ কথানো কি ক'ম আৰু তেখেতে কিন্তু এইবিলাক একো কাম নকৰে আৰু ইয়াতে মচ ৰ'জ কেইজোপামান পালোঁ মচ ৰ'জ কেইডালো ইয়াতে মই পুতি থৈ দিছোঁ আৰু পাছত দেখুৱাম ইয়াত কি শাক কৰিলোঁ গোটেইখিনি দেখুৱাম মানে আৰু এইবিলাক যিবিলাক শেলাই নিচিনা পৰি যায় পানী পৰি পৰি আৰু মাটি পানী পৰি পৰি যিবিলাক শেলাই টাইপৰ হৈ যায় এইবিলাক কিন্তু আমাৰ গছৰ কাৰণে খুব উপকাৰী হয় গছৰ কাৰণে খুব ভাল হয় দেই এটা সময়ত কিমান যে বেঙেনা ভোট জলকীয়া লাই পালেং এইবিলাক ইয়াত কৰিছিলোঁ এতিয়া মোৰ মনটো আজি বহুত বেয়া লাগিছে মই যে কি কৰি আছোঁ নহয় মানে মই ফেচবুক পেজটো খুলি লৈ তাতো সময় দি আছোঁ আৰু বিভিন্ন কাম কৰি আছোঁ আচলতে চব কাম নহয় কিছুমান কাম এৰিব লাগিব ইটো কৰিলে সিটো নহয় আৰু এই জলকীয়া ভোট জলকীয়া আছিলে ডালবিলাক ভাঙি দিছোঁ আৰু মানে বৰ বেয়া লাগে জানেনে এনেকৈ যদি মৰি যায় আৰু যদি এখেতেও যদি কৰিলেহেঁতেন তেতিয়া হয়তো বহুত ভাল হৈ থাকিলেহেঁতেন আচলতে অকলে নহয় ঘৰখনৰ অকলে একো নহয় এইবাৰ আকৌ বেলকনিলৈ ওলাই আহিলোঁ এইখিনি ফুল কিন্তু মোৰ ফুল নহয় দেই আমাৰ অফিচ এটা ভাড়া আছে ওপৰত গতিকে অফিচৰ মানুহে ৰুইছে ফুলখিনি মই আৰু দেখিলে ৰ'বই নোৱাৰোঁ নহয় তাতো যিখিনি এয়া মৰা পাত আছে সেইখিনি উলিয়াই দিলোঁ ছিঙি দিছোঁ মৰা পাতখিনি আৰু খুব ধুনীয়াকৈ ৰুইছে যেনে মই ফুল ভাল পাওঁ তেখেতলোকে ফুল ৰোৱাৰ কাৰণে মই বৰ ভাল পাইছোঁ আৰু এয়া মানে ফুলখিনি চাফা চিকুণ নকৰাকৈ বোলো কেনেকৈ যাওঁ ইমান ধুনীয়া পাতকেইটা দেখিয়ে মৰম লাগিছে নহয়নে আৰু এয়া ফুলখিনিৰ পাছত এইটো মোৰ ড্ৰয়িং ৰুম ওপৰত দেখিছেনে ঢাকি মেলি থৈছোঁ মানে কি ক'ম আৰু বহুত দুখ লাগে মানে এনেকৈ ঢাকি মেলি ৰাখি থৈছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক আজি যিখিনি মোৰ ব্যস্ততা সেইখিনি দেখুৱালোঁ সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ নতুন এটা ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ফুল দেখিলে জানেই নহয় মই একেবাৰে ক'ব নোৱাৰা হৈ যাওঁ ফুল বুলিলে একদম মই পাগল আৰু আপোনালোকে যদি এনেকুৱা ফুলৰ ভিডিঅ' বা কামৰ ভিডিঅ' বা কিবা ৰেচিপি ভিডিঅ' চাবলৈ বিচাৰে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আজিলৈ তেন্তে ইমানতে এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ খুব সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ বাই বাই